নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পাঠ 1 সপ্তম শ্ৰেণীৰ হিন্দীৰ নন্না মুন্না ৰাহি হো পাঠ के आसपासৰ যিবিলাক প্ৰশ্ন আছিলে তাৰ উত্তৰবোৰ আলোচনা কৰিম। এই বস্তুটো দিব লাগে। ইয়াতে মই এটা বস্তু বুজা নাই। যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোক নেক্সটত বুজাই দিলে যে নন্না মুন্না ৰাহি হো এইটোতো ঠিকে আছে। পাঠ के आसपास এইটো ঠিক আছে, বুজি পালোঁ। কিন্তু এই 312টো বুজি পোৱা নাই, কোডটো কি হয়। এইটোৰ বিষয়ে যদি 312 যদি পেজ নম্বৰ হয়, তাতে যদি কিবা এটা আছে কৰিব লগা তো মোক জনালে হ'ল। আৰু যদি এইটোৱে হয় তেতিয়াহ'লে কোনো কথা নাই। ঠিক আছে, তো আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। পাঠ নম্বৰ 1 নন্না মুন্না ৰাহি হো, এইটো কি হৈছে পাঠ के आसपास, হয়নে? ইয়াতে পাঠ के आसपासত কি আছিলে, মানে প্ৰশ্ন 3টা আছিলে আৰু কেইটামান ছবি আছিলে, হয়নে? पाठ के आसपास जे 1 नंबर की दिसे नीचे कुछ मशीनों के चित्र है। ইয়াতে চোৱা 1টা 2টা 3টা সেই ছবি দিছে। এই ছবিবোৰ কি কৰে, उन मशीनों के नाम और कहाँ इनका प्रयोग होता है लिखो। এতিয়া মই অলপ দীঘলীয়াকে দিছো, তো তোমালোকক শৰ্টকাটখিনি কৈ দিম, তোমালোকে শৰ্টখিনি চাবা। তো 1 নম্বৰটো কি হয়, 1 নম্বৰটো মুখ্য যুদ্ধক ট্যাঙ্ক, ঠিক আছে, মেইন বেটেল ট্যাঙ্ক। এইটো তাৰমানে যুদ্ধৰ মেইন কি হয়, এটা মেচিন। এইটো মুখ্য যুদ্ধক ট্যাঙ্ক, সেইটো MBT বুলিও কয় ইংৰাজীত শৰ্টকাট। তো এই বস্তুটো ক'ত ব্যৱহাৰ হয়, মুখ্যতঃ যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইখিনি হ'ব শৰ্টকাট নিয়ম যে अक्सर सेना रक्षा बलों द्वारा युद्ध তোমালোকে এনেকৈ লিখিব পাৰিবা যে मुख्य युद्धक टैंक युद्ध क्षेत्र में उपयोग होता है বা किया जाता है। এইটো নিলিখি তোমালোকে होता है বুলি লিখিব বা किया जाता है লিখিব পাৰিবা। এইখিনি লিখিলে হৈ গ'ল। ইয়াতে তোমালোকক মই কি কৰিছো, অলপমান বুজিবৰ কাৰণে এইখিনি কৰি দিয়া হৈছে। এইখিনি মই বুজিবৰ কাৰণে যে তোমালোকে যাতে আৰু অলপ ভালদৰে এই বিষয়টো মানে কি এই মেচিনটোৰ বিষয়ে তোমালোকে আৰু ভালদৰে বেছিকৈ জানা, তাৰ কাৰণে মই এইখিনি দিছো। তো চোৱা, এইটো ৰাতি 3 বজালৈকে মই এইখিনি তৈয়াৰ কৰিলো যাতে তোমালোকক আজি দিব পাৰো বুলি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। तो सो ইয়াতে কি কৈছে যে মুখ্য युद्धक टैंक अक्सर सेना या रक्षा बलों द्वारा युद्ध क्षेत्र में उपयोग किया जाता है। যুদ্ধৰ ভূমিত এইটো মানে বেছিকৈ প্ৰয়োগ কৰা হয়। এইটো যুদ্ধভূমিতে কৰে, বেলেগ কতো ব্যৱহাৰ নকৰে। হা, ये टैंक आमतौर पर भूमि युद्ध के लिए रचना व डिजाइन किए गए होते हैं। এইটো এই যে বস্তুটোৰ ডিজাইন কৰিছে, ৰচনা কৰিছে, এইটো যে প্ৰস্তুত কৰি উলিয়াইছে, এইটো আচলতে যুদ্ধৰ কাৰণেই কৰি উলিওৱা হৈছে। হা, लेकिन कई बार ये अन्य युद्ध स्थलों पर भी उपयोग किए जा सकते हैं। যিহেতু যুদ্ধতে কৰিব তেতিয়াহ'লে যুদ্ধৰ কথাই লিখিম, হয়নে? जैसे जंगल, गड्ढे या शहरी क्षेत्र, इन टैंकों का मुख्य उद्देश्य दुश्मन की सेना या अधीनस्थ क्षेत्र को अधिकतम नुकसान पहुंचाना होता है। মানে এই বস্তুটো, এই মেচিনটো যেতিয়া ইউজ কৰে, তেতিয়া ব্যৱহাৰ কৰে, তেতিয়া কি হয় যে যিটো আমাৰ শত্ৰু দল আছে, শত্ৰু দলৰ কি কৰে, বেছিকৈ বেছি তাৰমানে সকলোতকৈ বেছি ক্ষতি কৰাৰ কাৰণে এই ট্যাঙ্কটোৰ ব্যৱহাৰ কৰা হয়। এইখিনিয়ে আৰু বেলেগ একো নাই ইয়াতে। হা, তাৰপিছত খ নম্বৰ যে পাৱাৰ টিলাৰ। পাৱাৰ টিলাৰ কি হয়, এটা ট্ৰেক্টৰ হয়, বাৰিষা কালত হয়তো তোমালোকে নিশ্চয় গম পোৱা, তোমালোকৰ পথাৰতো ব্যৱহাৰে হয়। সেইটো খ নম্বৰ যে পাৱাৰ টিলাৰ, হয়নে? এই পাৱাৰ টিলাৰটো খেতিৰ কামত যেতিয়া লগোৱা হয়, কি কৰে, তেওঁ খেতি কৰে, খেতিৰ কামত কৰা হয়। তো এইটো তোমালোকে যিটো শৰ্টকাট আছে, শৰ্টকাট কি লিখিবা যে পাৱাৰ টিলাৰ, ইয়াৰ পৰা লিখিবা যে পাৱাৰ টিলাৰ खेतों के लिए खेतों में এনেকে লিখিবা। শর্টকাট কি লিখিবা যে পাওয়ার টিলার खेतों में ব্যৱহাৰ ইয়াতে ব্যৱহাৰ বানানটো মই লিখিছো, দেখুৱাই দিওঁ, নহলে এইটো লিখিবা ব্যৱহাৰ करते हैं। তোমালোকে এইখিনি লিখিলেও হৈ যাব। হা, আৰু যদি বেছিকৈ জানিব খোজা তেতিয়াহ'লে এইখিনি বেছিকৈ জানিব খুজিলে ইয়াৰ পৰা ইয়ালৈকে আছে। ঠিক আছে, तो पावर टिलर की कैसे जे छोटे आकार के पावर टिलर छोटे पैमाने के फलों और सब्जियों के खेतों के लिए आदर्श होते हैं। মানে ধৰা কম মাটি যাৰ আছে, বেছি নাই,
10-15 বিঘা মাটি যাৰ থাকিব ধৰা সেনেকুৱা ধৰণৰ মানে কি হয় পাৱাৰ টিলাৰটো ব্যৱহাৰ কৰা হয় जहाँ खेत की खेती सीमित होती है सीमित संख्यक माटी থাকে যাৰ সেইটো গৈছে और मिट्टी अन्य प्रकार की मिट्टी की तुलना में अपेक्षाकृत ढीली होती है আৰু যিবোৰ টান মাটি সেইটোত কিন্তু পাৱাৰ টিলাৰ বেছিকৈ ব্যৱহাৰ নহয় অলপমান ঢিলা মাটি হলে তাতে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিব পাৰি বিশেষকৈ বেছি টান মাটিত পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিলে আমাৰ মাটিটো চহোৱা নহ'ব ঠিক আছে মাটিয়ে ৰৈ যাব তেনে ট্ৰেক্টৰৰ তেলখিনি পৰা হ'ব जिसमें अधिक जुताई মানে এই চহোৱা কৈছে जुताई की आवश्यकता नहीं होती है पावर टिलर तो সেইটো কামতে ব্যৱহাৰ কৰা হয় पावर टिलर मिट्टी तैयार करने बीज बोने उर्वरक शाकनाशी और पानी डालने और छिड़काव करने में मदद करता है কি কয় বীজ বনা মানে কি বীজ ৰোপণ কৰা ঠিক আছে বীজ ৰোপণ কৰা আৰু তোমাৰ সাৰ ছটিওৱা হয়নে আৰু শাকনাশী और পানী ডালনে শাকনাশী মানে শাক জাতীয় বস্তু তুমি যদি কৰিব খোজো শস্য জাতীয় বস্তু পানী হিচা কামতো লগাব পাৰি বুলি কৈছে হা তো छिड़काव বুলি কৈছে ন इसके अलावा ये पानी पंप करने कटाई करने तो যিকোনো বস্তু কটাৰ কাৰণে ব্যৱহাৰ কৰা হয় জংগল কাটিব পাৰি চহোৱাৰ লগতে হা मजाई और फसलों के परिवहन में मजाई মানে এইটো মাৰণা দিয়া আমি যে কওঁ মাৰণা মাৰিছে ধান মাৰণা মাৰা গম এইবিলাক मजाई और फसलों के परिवहन में भी मदद करता है फसलों के परिवहन মানে আনা নিয়া কৰা ইফালৰ পৰা সিফালে আনা নিয়া কৰা ডাঙৰ ট্ৰেক্টৰবিলাকে যেনেকৈ মাটি কাটি ইফালৰ পৰা সিফালে লৈ যায় সৰু ট্ৰেক্টৰবিলাকেও সেইটো কাম কৰিব পাৰে পাৱাৰ টিলাৰো কৰিব পাৰে পিছফালে যদি তুমি বডিটো লগাই দিয়া তেতিয়া তেওঁ সেই কামটো কৰিব जहाँ भूमि का किनारा छोटा है वहाँ पावर टिलर आदर्श है এতিয়া ধৰা তুমি খেতি ধৰা কৰিব গ'লা তাতে তোমাৰ ৰাস্তা বেছি ডাঙৰ নহয় তো ডাঙৰ ট্ৰেক্টৰসমূহ নোসোমাব তাতে কি হয় এই পাৱাৰ টিলাৰ সোমাই যাব ঠিক আছে গ নম্বৰত কি লিখা আছে এইটো স্বচালিত এইটো মেচিন তাৰমানে হে অট'মেটেড টেলাৰ মেচিন বুলি ইয়াক কোৱা হয় ATM যিটো নেকি শৰ্টকাট আমি বুজো ইয়াৰ পৰা কি কৰা হয় টকা উলিওৱা হয় বস এইখিনিয়ে এইটো স্বচালিত টেলাৰ মেচিনত কি কৰা আছে অট'মেটেড টেলাৰ মেচিন মানে ATM হা অট'মেটেড টেলাৰ মেচিনটো কি কৈছে ইয়াতে মই ইয়াতে যিখিনি আখৰ লিখি দিয়া আছে তাৰে পৰা বনাই দি দিম তোমালোকক ইয়াতে শৰ্টকাট তোমালোকে এইটো কৰিবা যে পইচা বা টকা উইথড্ৰ কৰাৰ কাৰণে উলিয়াই আনাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো লিখিবা যে এনেকৈ লিখিবা স্বচালিত টেলাৰ মেচিন তোমাৰ এইখিনি নিলিখিলেও কথা নাই আৰু ইয়াতে আছে ৰবা এনেকৈ লিখিব পাৰা जैसे कि बैंक कार्ड क्रेडिट कार्ड या डेबिट कार्ड के जरिए এইখিনি লিখিবা কোনখিনি লিখিবা যে স্বচালিত টেলাৰ মেচিন ইয়াৰে লিখিলা क्रेडिट कार्ड या डेबिट कार्ड के जरिए खाते से नगदी निकालने का उपयोग निकालने का তাৰপিছত কাম आता है এইটোৱে হ'ব आता है এইটোৱে হ'ব কি কৰিবা তুমি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ টকাই উলিয়াই বেলেগটো একো নকৰে তাতে আৰু ডিপজিট কৰে পইচা জমা কৰিব পাৰি ঠিক আছে তো যিখিনি দিলোঁ সেইখিনি লিখিলে হৈ যাব হ'ল তাৰপিছত এতিয়া চোৱা এইখিনি বেছিকৈ দিয়া হৈছে যাতে তোমালোকে আৰু ভালদৰে মেচিনটোৰ বিষয়ে গম পোৱা সেইটোৰ কাৰণে দিয়া হৈছে বেলেগ একো নাই কি কৈছে এইটো ক'ত থাকে বেংকত থাকে হয়নে নহয় বিত্তীয় সংস্থাতো থাকে য'ত নেকি টকাৰ লেনদেন হয় আৰু অন্য বিত্তীয় সেৱা प्रदाताओं के लिए प्रदाताजने দিয়ে ইহঁতৰ মহত্বপূৰ্ণ সেৱা হতি ইহঁতৰ কাৰণে কি হয় হেল্প হয় মানে পইচাটো ইমান গণি থাকিব বা দি থাকিব নালাগে বেংকত দি দিলে এই মেচিনটোৰ পৰা উলিয়াই আনিব পাৰি ये मशीनें विभिन्न वित्तीय संचार के माध्यम के रूप में काम करती है जैसे कि बैंक कार्ड क्रेडिट कार्ड या डेबिट कार्ड के जरिए व्यक्ति जो अपने बैंक खाते से नगदी निकालने या अन्य वित्तीय संबंधित सेवाओं का उपयोग करना चाहता है তেওঁ নিজে যদি নিজৰ টকা নগদি নিজৰ টকা উলিয়াবলৈ বা বেলেগ वित्तीय संबंधित सेवाओं का उपयोग करना चाहता है बेलेग যদি তুমি কাৰোবাক डोनेशन हिसाब दिला की करब इटर पर उलियाई आनिब वे ATM मशीनों का उपयोग कर सकते हैं ठीक है ATM मेशिनर ऑटोमेटेड टेलर मेशिनर स्वचालित टेलर मेशिन हिंदी कब এইটো কি কৰে ব্যৱহাৰ কৰে বা তাতে ইউজ হয়
ये मशीनें सामान्यतः बैंकों, विपणन केंद्रों और सार्वजनिक माने सामाजिक বুলি কয় ৰাজহুৱাভাৱে স্থানৰ पर स्थापित की जाती है। राजहुआ खंडत स्थापन करा হয় এইটো ताकि लोग उन्हें आसानी से उपयोग कर सके। মানে এনেকুৱা যাতে সকলোৱে গৈ তাৰে পৰা টকাটো উলিয়াই আনিব পাৰে সেনেকুৱা জাগাত সেই ঠাইত কি কৰা হয় এইটোক স্থাপন কৰা হয়, ইনষ্টল কৰা হয়। ঠিক আছে। এতিয়া 2 নম্বৰ কি কৈছে 2 নম্বৰটো চোৱা 2 নম্বৰটোত কোৱা আছে যে हमारे देश ने कृषि उद्योग तकनीकी समेत सभी क्षेत्रों में विकास किया है। तुम अपने सहपाठियों के साथ मिलकर कृषि व तकनीकी क्षेत्रों में देश की कामयाबी पर चर्चा करो। কৈছে তোমালোকৰ যে কৃষি আছে উদ্যোগ মানে কোম্পানী আছে তকনিকি যিবিলাক টেকনলজি আছে মেচিনাৰী আছে হেনে এই সকলোবোৰৰ লগতে কি কৈছে ক্ষেত্ৰত বিকাশ কিয়া है डेवलपमेंट কৰিছে উন্নতি কৰিছে যে সেইটো কৈছে तुम अपने सहपाठी তোমাৰ ক্লাছমেট যিবিলাক ক্লাছ ফ্ৰেণ্ড ইহঁতৰ লগত কৃষি আৰু টেকনিকিৰ ক্ষেত্ৰত দেশ কি কাময়াবী पर চৰ্চা কৰো যিসকলে সফলতা অৰ্জন কৰিছে দেখে যি বিষয়ত সেই বিষয়ত কি কৰিছে তোমালোকক আলোচনা কৰিব দিছে তো ইয়াতে চোৱা মই এনেকৈ দিছো সহায়ক 1 দিয়া গৈছে সহায়ক 1 সহায়ক 2 আৰু এইটো মে মানে এইটো মই মোৰ লগতে সহায়ক এইটো নাম দিব পাৰো কোনোবাই দুইজন তিনিজনে মিলি আমি আলোচনা কৰিম বুলি দিয়া গৈছে ঠিক আছে সহায়ক 1 তেওঁ কি কৈছে যেনিবা ইয়াৰ নাম যদু ইয়াৰ নাম মধু মধু আৰু এইটো মোৰ নাম যেনিবা ধৰা ৰাম এইটোৱে কৈছে हल तो याद है कि जदुए की कॉलेज है हमारे देश के कृषि क्षेत्र में हाल ही में किए गए विकास के बारे में क्या सोचते हो क्वेश्चन करिसे 2 नंबर जने एटे की कब मधुए की कब वास्तव में हमारे देश में कृषि क्षेत्र ने कई अद्भुत परिवर्तन देखे हैं नई तकनीक नतुन टेक्नोलॉजी सुधारित बीज माने ভাল যিবিলাক বীজ গুটি ৰোপণ কৰিবৰ কাৰণে যিবিলাক ৰোপণ কৰিলে বেয়া নহয় গছ নোহোৱাকৈ মৰি নাযায় আৰু গছ হয় এইটো और खेती की अद्यतन में समर्थ उपकरणों के प्रयोग से खेती का उत्पादन बढ़ा है ঠিক আছে আৰু খেতিৰ কাৰণে যেটো আছে खेती की अद्यतन में হয়নে খেতিৰ লগতে কি কৰা হৈছে উপকৰণৰ के प्रयोग से বস্তুবোৰৰ ব্যৱহাৰৰ দ্বাৰাই खेती के उत्पादन बढ़ा है खेतीर কি কৰিছে যিবিলাক ফসল উৎপাদন সেইবিলাক বাঢ়িছে ঠিক আছে মানে কি কৈছে যে মই যোৱা বছৰ যদি 1 বিঘা মাটিত 15 মন ধান পাইছিলো এইবাৰ কি পাইছো 18 মন বা 20 মন বা 25 মন ধান পাইছো সেইটো কথা কৈছে যিকোনো ক্ষেত্ৰত বেছি পাইছে আৰু সেইটো কৈছে इससे कृषि उत्पादन तेजी से बढ़ा है और किसानों की आय भी बढ़ी है মানে যদি ফসলটো ভাল হয় ফলন ভাল হয় শস্যৰ তেতিয়া খেতিয়কসকলৰো কি হয় অলপ সুবিধা হয় হয়নে নহয় বেছিকে ফল পায় তাৰপিছত এতিয়া মই কি কম চোৱা যদুৱে কলে এতিয়া মই কম যে মই এতিয়া কি কলো ইয়াতে बिल्कुल तकनीकी उन्नति के क्षेत्र में भी हमारे देश ने बड़े कदम बढ़ाए हैं মানে টেকনলজি যিবিলাক মেচিনাৰী যন্ত্ৰপাতি বস্তু আছে সেই বিষয়ত সেই ক্ষেত্ৰত আমাৰ দেশেও কি কৰিছে আগুৱাই গৈছে বড়ে কদম বঢ়াই হে মানে আগুৱাই গৈছে আধুনিক মেচিনাৰী যিবিলাক যন্ত্ৰপাতি আছে এইবিলাক ইন্ধন गैस तामने और ऊर्जा के स्रोतों में नवाचार और डिजिटलीकरण ने उद्योगों को मजबूत किया है डिजिटलीकरण माने যিকোনো বস্তু আজিকালি কি হয় ইন্টারনেটৰ দ্বাৰাই অনায়াসে ইয়াৰে বস্তু আৰু এটা জায়গাত পাই যায় হয়নে জাস্ট কি কৰিব লাগে হোৱাটসএপ ইউজ কৰিব লাগে ফেসবুক টুইটাৰ এইবিলাক ইউজ কৰিব লাগে ইমেইল আইডি এইবিলাক ব্যৱহাৰ কৰিলে কি হয় ইয়াৰে বস্তু আজি ধৰা তুমি অসমত আছো অসমৰ পৰা তুমি গুজৰাটলৈকে সোনকালে পঠাই দিব পাৰো যেটো নেকি গাড়ীৰ দ্বাৰাই গলে বহুত সময় লাগে 3 দিন মান লাগিব 3 দিন 4 দিন বা 2 দিন এনেকুৱা লাগিব কিন্তু তুমি এতিয়াই কিবা এটা বস্তু পঠাই দিব লাগে লগে লগে গুছিয়ে যাব ঠিক আছে গুজৰাটৰ পৰা কলৈকে অসমলৈকে নে এইটোটা ভাৰতৰ মেপ এনেকৈ থাকিব এইটো গুজৰাট আহিব এইটো মেপটো মই বনোৱা হোৱা নাই বাৰু এটা সহায়ক 1 ইয়াতে চাও আৰু অলপ ওপৰলৈ লৈ যাও পেজটো सहायक 1 स्वा सहायक 1 की কৈছে যে हाँ और ये सभी क्षेत्र अर्थव्यवस्था के विकास में महत्वपूर्ण योगदान कर रहे हैं যে এইবিলাকে কি কৰিছে অৰ্থ ব্যৱস্থা আমাৰ
অৰ্থব্যৱস্থাৰ কাৰণে অৰ্থব্যৱস্থা মানে অসমীয়াতো অৰ্থব্যৱস্থাই কয় ইয়াক কি বুলি কোৱা হয় যে দেশে কি কৰিছে অলপ ইনকাম ভাল কৰিছে সেইটো কৈছে ঠিক আছে आधुनिक कृषि से नहीं सिर्फ किसानों की आय बढ़ी है आधुनिक कृषि से नहीं सिर्फ किसानों की आय बढ़ी है बल्कि भोजन सुरक्षा में भी सुधार हुई है যে অকল কৃষকৰ কাৰণে আয় হোৱা নাই এইটো কাৰ কাৰণেও হৈছে আৰু যে ভোজন ক্ষেত্ৰত যিটো নেকি ফুড হয় নহয় ফুড যেটো তোমাৰ হেৰি আছে ফুড সিকিউৰিটি আছে যেনেকুৱা আমাৰ দেশে ধৰা খাদ্য কিমান খাদ্য যোগান ধৰিব লাগে কিমান দেশত খাদ্য জমা কৰি থব লাগে কিমান তোমাৰ উৎপাদন কৰিব লাগে সেই তাতেও কি কৰিছে সুধাৰ হৈছে মানে আগতে যদি কম আছিল এতিয়া বাঢ়িছে বেছি হৈছে এইটোৰ কথা কৈছে और तकनीकी उन्नति ने उद्योगों को अधिक उत्पादन बनाया है जे और तकनीकी उन्नति ने उद्योगों को अधिक उत्पादन बनाया है अधिक उत्पादन कराइছে আৰু जिससे रोजगार की स्थिति में भी सुधार हुई है रोजगार माने इनकाমৰ ৰাস্তাটো অলপমান ঠিক ঠাক হৈছে বুলি কৈছে ঠিক আছে এতিয়া सहायक दो কি কৈছে এতিয়া सहायक दो মানে কোন আছিলে এইটো মধু আছিলে ন যদু গেল এটা মধু हाँ सही कहा যে ঠিকে কৈছা यही कारण है कि हमारे देश का विकास एक समृद्ध और स्थिर अभिवृद्धि की दिशा में बढ़ रहा है कृषि उद्योग और तकनीकी क्षेत्र में ये सभी विकास के नए दरवाजे खोल रहे हैं और हमें आगे बढ़ने के लिए मजबूत कर रहे हैं माने की कैसे जे यही कारण है कि हमारे देश का विकास एक समृद्ध और स्थिर अभिवृद्धि की दिशा में बढ़ रहा है যে এইটোৱে কাৰণ আমাৰ দেশ বিকাশৰ পথত আগবাঢ়ি গৈ আছে কৃষি হওক উদ্যোগ হওক আৰু তকনিকি হওক উদ্যোগ মানে কোম্পানী আৰু तकनीकी মানে ধৰা মেচিনাৰী ক্ষেত্ৰত কি হৈছে এই সবি বিকাশ के नए दरवाजे खोल रहे हैं যে বিকাশৰ বাবে নতুন দৰৱাজা নতুন নতুন পথ বিচাৰি উলিয়াই আছে আৰু আমি আগুৱাই যাবলৈ বা আগুৱাই যাওঁতে কি হৈ আছো এতিয়া মজবুত হৈ আছো ঠিক আছে এতিয়া মই কি কম ইয়াতে চোৱা এতিয়া মোৰতো ইয়াতে থাকিব নহয় ये सब बहुत ही प्रेरणादायक है যে এইবিলাক সকলোৱে আমি শিকিবলগীয়া মানে প্ৰেৰণাদায়ক আমি তাৰ পৰাই কিছু শিক্ষা ল'ব লাগে ये दिखाता है कि अगर हम तकनीकी उन्नति को सही तरीके से लागू करते हैं और कृषि क्षेत्रों को समर्थन देते हैं तो हम अपने देश को एक सशक्त और आत्मनिर्भर बना सकते हैं কি কৈছে যে এইটোৱে দেখুৱাইছে ইয়াতে বা ভাৰতবৰ্ষই এইটোৱে বুজাবলৈ চেষ্টা কৰিছে যে तकनीकी मेशिनारी उन्नति को सही तरीके से लागू करते हैं যদি আমি মেচিনাৰী বস্তুবোৰ সফলভাৱে ভালদৰে ব্যৱহাৰ কৰোঁ আৰু কৃষি ক্ষেত্ৰত যদি আমি এইবোৰ লগাওঁ তেতিয়া আমি কি কৰিম আমাৰ দেশক এটা সশক্ত আৰু আত্মনিৰ্ভৰ আমি আত্মনিৰ্ভৰ বনা सकते সশক্ত মানে শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ আমি বেলেগ দেশৰ পৰা সাপোৰ্ট ল'ব নালাগিব হেতুৰ কথা ইয়াতে কৈছে ঠিক আছে তাৰ মানে কি তোমাৰ ঘৰত যদি তুমি ভালদৰে খেতি কৰা সবজি হওক ধানে হওক গমে হওক তুমি বজাৰৰ পৰা কিনিব নালাগিব হয় না নহয় নিমখ মছলাটো তেলটো কিনিব লাগিব সৰিয়হৰ খেতি কৰিলে তেলটোও কিনিব নালাগে তেনেকুৱা মানে তুমি নিজে আত্মনিৰ্ভৰশীল হৈ আছো মানে অলপ বস্তু লাগি আছে বাহিৰৰ পৰা কিনিবলৈ আৰু বেছিভাগে তুমি কি কৰিছো খেতিৰ পৰাই উৎপাদন কৰিছো এইটোৱে বুজাইছে ইয়াতে 3 নম্বৰ তিনি নম্বৰত কি কৈছে তোমালোকৰ কিতাপত 3 নম্বৰ प्रस्तुत गीत में যে नन्ना मुन्ना रही हूँ যেটো গীত আছে এটো ভাৰতবৰ্ষক শান্তি কি নগৰী कहा गया है ভাৰতবৰ্ষক কি কোৱা হৈছে शांति नगर বুলি কোৱা হৈছে नीचे हमारे देश के कुछ शांति दूतों के चित्र दिए गए हैं शांति दूतों के चित्र एटू है महात्मा गांधी আছে और मदर टेरेसा एटू गौतम बुद्ध है इन चित्रों को पहचानो एवं उनके बारे में पास ही दिए गए स्थानों में लिखो माने किताबत তোমালোকৰ ডট 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 বুলি লাইন দিয়া আছে তো মই ইয়াতে বেছি বেছি কৈ দিয়া মানে ব্যৱস্থা কৰিছো দিয়াৰ এটোৰ কাৰণে যে তোমালোকে এই সকলৰ বিষয়ে অলপ বেছিকৈ জানা কমকে জানি কি কৰিবা হয় না বেছিকৈ জানা কমকে লিখিব পাৰিবা কথা নাই কমকে জানি বেছিকৈ লিখিব নোৱাৰো হয় না নহয় তে গৌতম বুদ্ধৰ বিষয়ে কি কোৱা হৈছে যে গৌতম বুদ্ধ তেওঁৰ জন্ম হৈছিল 563 ঈশা পূৰ্ব আৰু নিৰ্বাণ মানে মৃত্যু হৈছিলে 463 ঈশা পূৰ্ব খ্ৰীষ্টপূৰ্ব তাৰমানে হা इनका जन्म लुम्बिनी में 563 एटू कैसे ना एटो 563 ईसा पूर्व इक्ष्वाकु वंशीय क्षत्रिय शाक्य कुल के राजा
শুদ্ধোধন কে ঘৰ মে হুৱা থা। এইখিনি লিখিলে হৈ গ'ল। তোমাৰ তাতে কিতাপত জাগা ভৰ্তিয়ে হৈ যাব তুমি যদি এইখিনিয়ে লিখো ইয়াৰ পৰা, হয়নে? ইয়াৰ পৰা যদি এইখিনি লিখো এইখিনি হৈ যাব। তাৰপিছত বাকীখিনি তোমাক জানিবৰ কাৰণে মই দি দিছো ইয়াতে আৰু বেছিকে, ঠিক আছে? উনকি মাঁ কা নাম মহামায়া থা, जो কলীয় বংশ से थी। মাক কলীয় বংশৰ আছিলে আৰু দেউতাক ইক্ষ্বাকু বংশীয় আছিলে, ক্ষত্ৰিয় শইক্যৰ। जिनका इनके जन्म के 7 दिन बाद निधन हुआ। निधन মানে মৃত্যু হৈছে, যে বুদ্ধদেৱ যেতিয়া জন্মগ্ৰহণ কৰিছিলে তেওঁৰ এসপ্তাহ পিছতে তেওঁৰ মাকৰ মৃত্যু বৰণ হৈছিলে। उनका पालन महारानी की छोटी सगी बहन, छोटी महारानी যিজন মাকৰ মানে মাহীয়েকে কৰিছে, আৰু छोटी बहन মানে सगी बहन মানে কি নিজা ভনী হলে মাহী হব, হয়নে? মহাপ্ৰজাপতি গৌতমী, তেওঁৰ নাম কি আছিলে? মহাপ্ৰজাপতি গৌতমী ने किया। 29 वर्ष की आयु में सिद्धार्थ विवाह उपरांत 29 বছৰ বয়সত তেওঁ বিবাহ কৰিছিলে একমাত্ৰ প্ৰথম নৱজাত শিশু राहुल और धर्मपत्नी यशोधरा को त्याग कर संसार को जरा मरण दुखों से मुक्ति दिलाने के मार्ग एवं सत्य दिव्य ज्ञान की खोज में रात्रि में राजपाट का मोह त्याग कर वन की ओर चले गए। ইমান দীঘল বাক্য দিছে। কি কৈছে যে তেওঁক মহাপ্ৰজাপতি গৌতমীয়ে ডাঙৰ দীঘল কৰিছিলে আৰু 29 বছৰ বয়সত তেওঁ কি কৰিছিলে? বিবাহ কৰিছিলে। আৰু প্ৰথম নৱজাত শিশুজনৰ নাম কি আছিলে? ৰাহুল আছিলে। আৰু ধৰ্মপত্নীৰ নাম কি আছিলে? যশোধৰা। সিহঁতক কি কৰিলে? তেওঁ ত্যাগ কৰি দিলে, ঠিক আছে? আৰু কি কৰিলে? জৰা মৰণ দুখ যিবিলাক আছে যে কোন হয় অশান্তি, মৃত্যু, দুখ, কষ্ট, সেইবিলাকৰ পৰা মুক্তি কেনেকৈ পায় সেইটোৰ মাৰ্গ ৰাস্তা চাবৰ কাৰণে, আৰু সত্যটোৰ যিটো জ্ঞান, সত্য জ্ঞান, দিব্য জ্ঞান, এইটোৰ খোজ কৰি কৰি তেওঁ ৰাতি কি কৰিলে? ৰাজপাঠ, যিহেতু ৰাজকুমাৰ আছিলে, ৰজা আছিলে দেউতাক, তেওঁ ৰাজকুমাৰ কি কৰিলে? ৰজাৰ পৰা, ৰাজমহলৰ পৰা ওলাই গুচি গ'ল, ত্যাগ কৰি দিলে। বন কি ওৰ চলে গ'ল, মানে জংঘলৰ পিনে আগুৱাই গুচি গ'ল। বৰ্ষোं की कठोर साधना के पश्चात, বহু বছৰ কঠোৰ সাধনাৰ পিছত बोध गया মানে बिहार में बोधि वृक्ष, बोध गया कौन से? बिहारत बोधि वृक्ष के नीचे उन्हें ज्ञान की प्राप्ति हुई। और इसे बोधि वृक्ष के नीचे उन्हें ज्ञान की प्राप्ति हुई और वे सिद्धार्थ गौतम से भगवान बुद्ध बन गए। আৰু তেওঁৰ নাম যেটো সিদ্ধাৰ্থ গৌতম আছিলে তাৰ পৰা তেওঁ বুদ্ধদেৱ নাম হৈ গ'ল, ভগৱান বুদ্ধ বন গায়, ঠিক আছে? আশা কৰো এইখিনি হৈছে তোমালোকৰ। তাৰপিছত আহা এতিয়া মহাত্মা গান্ধী, তাৰপিছত মাদাৰ টেৰেছা, তাৰপিছত এইখিনি পাঠ কে আছপাছ কমপ্লিট, ঠিক আছে? তো চোৱা, ইয়াৰ নাম কি আছিলে? মহাত্মা গান্ধী আমি জানো বাপুজী বুলিও কৈছিল, হয়নে? তৃতীয় শ্ৰেণীত তোমালোকে পাইছিলা। তো ইয়াৰ নাম, আচল নাম কি? মোহনদাস করমচন্দ গান্ধী। এইটো মোহনদাস করমচন্দ গান্ধী। তেওঁৰ জন্ম হৈছিল 2 অক্টোবৰ 1869 और मृत्यु, निधन মানে মৃত্যু 30 जनवरी 1948, ঠিক আছে? जिन्हें महात्मा गांधी के नाम से भी जाना जाता है বা जाता था। এতিয়া এইটো ইয়াতে আহিব নালাগিছিলে, এইটো আহি গৈছে আৰু এইটো টাইপিং এৰৰ হয়, কিবা লিখোতে কিবা সোমাই আছিলে ইয়াতে। তো চোৱা, ভাৰত এবং ভাৰতীয় স্বতন্ত্ৰতা, তোমালোকে কিতাপত চাগে এইখিনি লিখিলেই এইখিনি ইয়াৰ পৰা এইখিনি লিখোতে শেষে হৈ যাব জায়গা, হয়নে? আৰু বাকীখিনি নিলিখিলেও কথা নাই, কিন্তু তোমালোকে এইখিনি জানাটো দৰকাৰ। भारत एवं भारतीय स्वतंत्रता आंदोलन के एक प्रमुख राजनैतिक एवं आध्यात्मिक नेता थे। তেওঁ ভাৰতীয় স্বতন্त्रता আন্দোলনৰ प्रमुख राजनीतिविद और आध्यात्मिक नेता আছিল। वे सत्याग्रह के माध्यम से अत्याचार के प्रतिकार करने के समर्थक अग्रणी नेता थे। তেওঁ কি আছিল? সত্যাগ্ৰহৰ দ্বাৰাই, তেওঁ সত্যাগ্ৰহ আন্দোলনৰ দ্বাৰাই অত্যাচাৰ আৰু প্ৰতিকাৰ মানে বিৰোধ কৰা, উপকাৰ সাধন কৰা, মানে যিবিলাক অন্যায় সেইবিলাক বিৰোধ কৰি ন্যায় প্ৰতিষ্ঠা কৰা, সেইবিলাকৰ সমৰ্থন অগ্ৰণী নেতা, তেওঁৰ সেইবিলাকৰ কি আছিলে? নেতা আছিল। তাৰপিছত उनकी इस अवधारणा की नींव संपूर्ण अहिंसा के सिद्धांत पर रखी गई थी। কৈছে যে তেওঁৰ যিটো এইটো অৱধাৰণা কি নীव, যিটো মূল টিপা, সেইটো কি হৈছে? অহিংসাৰ
অহিংসাকে সিদ্ধান্ত पर रखी गई অহিংসাৰ সিদ্ধান্ততহে ৰখা হৈছিল হিংসা কৰা নাছিলে তেওঁক আকৌ মাৰপিটো নকৰিছিলে মাৰ খাইছিলে কিন্তু আকৌ মাৰা নাছিল जिसने भारत सहित पूरे विश्व में जनता के नागरिक अधिकारों एवं स्वतंत्रता के प्रति आंदोलन के लिए प्रेरित किया তেওঁ কি কৰিছে যে ভাৰতৰ জনসাধাৰণকতো তেওঁ প্ৰেৰণা কৰিছে আৰু বিশ্বৰ সকলো জনতাকে নাগৰিক অধিকাৰৰ বিষয়ে আৰু স্বতন্ত্ৰতাৰ প্ৰতি আন্দোলনৰ বাবে প্ৰেৰণা দিব পাৰিছিল বা প্ৰেৰিত কৰিছিল उत्साहित কৰিছিল उन्हें संसार में साधारण जनता महात्मा गांधी के नाम से जानती है তেওঁ কি কৰে সাধাৰণ জনতাই মহাত্মা গান্ধীৰ নামেৰে জানে আৰু তেওঁক মৰমতে বাপুজী বুলিও কয় এতিয়া আহোঁ আমি মাদাৰ টেৰেছা এইটো মাদাৰ টেৰেছা চোৱা মাদাৰ টেৰেছা হয়নে मदर टेरेसा 26 अगस्त 1910 में जन्म हुआ और 5 सितंबर 1997 में उनकी मृत्यु हो गई जिन्हें रोमन कैथोलिक चर्च द्वारा कलकत्ता की संत टेरेसा के नाम से नवाजा गया है মানে নাম দিয়া হৈছে মাতা হৈছিল এইখিনি লিখিলেও তোমালোকৰ চাগে হৈ যাব তাৰপিছত उनका এইটো কাৰ আছে উনটো অহা নাই उनका जन्म আন্নেজে গঞ্জা বয়াজিউ নামটো আমাৰ ভাৰতীয় নাম নহয় তাৰমানে এইটো जन्म अन्यजे गोमजा बोयाजियू के नाम से एक अल्बेनियाई परिवार जन्म হৈছিল তাৰমানে अल्बेनियाई परिवार में उस्कुप उस्मान साम्राज्य में हुआ था মানে বৰ্তমান কি আছে সবজে মেসেডোনিয়া গণৰাজ্য যেটো আছে তাতে জন্মগ্ৰহণ কৰিছিলে মাদাৰ টেৰেছা ৰোমান কেথলিক নান থি মাদাৰ টেৰেছা ৰোমান তেওঁলোকৰ ভাষা কি আছিল ৰোমান আছিলে আমি যেনেকৈ ৰোমান সংখ্যা লিখো নহয় 1 2 এইটো সিহঁতৰ মূল ভাষা আছিলে जिन्होंने 1948 में স্বেচ্ছা মানে নিজৰ ইচ্ছা মতে ভাৰতীয় নাগৰিকতা ले ली थी তেওঁ ভাৰতত আহি ভাৰতৰ বাসিন্দা হ'বলৈ বিচাৰিছিল আৰু লৈছিলে इन्होंने 1950 में कोलकाता में मिशनरीज ऑफ चैरिटी কি কৰিছিলে 1950 চনত কলকাতাত মিশনারিজ অফ চেৰিটিৰ স্থাপনা কৰিছিলে 45 सालों तक गरीब 45 वर्षলৈকে दुखिया बीमार अनाथ और मरते हुए लोगों की इन्होंने मदद की और साथ ही मिशनरीज ऑफ चैरिटी के प्रसार का भी मार्ग प्रशस्त किया এইখিনি আছিলে মাদাৰ টেৰেছাৰ বিষয়ে আশা কৰো পাঠকে আশপাশ তোমালোকৰ কাৰণে ক্লিয়াৰ হৈছে যোনে দিছিলে কমেন্টটো 312টো মই ধৰিব পৰা নাই সেইটো কি হয় নিশ্চয় জনালে মই ভাল পাম তো চোৱা এইটো দুদিন লেট হল দিবলৈ ভিডিঅটো আৰু মই অলপ অসুবিধাত পৰি আছিলো তাৰ কাৰণে দুঃখিত তোমালোকক কিবা অসুবিধা হলে কমেন্ট সেকশনত জনাবা মই দিবলৈ নিশ্চয় চেষ্টা কৰিম ঠিক আছে তো আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ